আই লম্ভিছে নে ভণ্ডামী জঘন্য কাণ্ড লাজ লগা দৃশ্য অন্ধবিশ্বাসৰ কবলত একাংশ নাৰায়ণপুৰৰ বকুলগুৰিত বিগত 15 দিন ধৰি এগৰাকী মহিলাসহ 2 ভাতৃয়ে আই লম্ভাৰ নামত যি ভণ্ডামী চলাই আহিছিল সেই দৃশ্যই লজ্জিত কৰিছে সচেতন মহলক মিচিং জনগোষ্ঠীৰ এজন লোকৰ চোতালত গাঁৱৰ একাংশ লোকৰ উপস্থিতিত সৃষ্টি হ'ল অবৰ্ণনীয় পৰিৱেশ এগৰাকী পুৰুষ আয়ে মহিলাৰ কাপোৰ পৰ্যন্ত খুলি জঘন্য আচৰণ কৰাক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কেনেদৰে সংঘটিত হ'বলৈ পালে এনেধৰণৰ ঘটনা কাৰ প্ৰৰোচনাত পৰি এনেদৰে ভণ্ডামীৰ আশ্ৰয় ল'লে এই সকল লোকে আইৰ নামত ভণ্ডামী কৰি এগৰাকী মহিলাৰ ওপৰত পৰিধান কৰা বস্ত্ৰ ফলাচিৰা কৰি ফালি লৈ তাৰ ওপৰত জপিয়াই পৰিছে দুগৰাকী পুৰুষ আইৰ নামত ভণ্ডামী কৰি কামুৰিছে ক'বলৈ এতিয়া মোৰ ভাষা নাইকিয়া হৈছে নুচুবলগীয়া অংগত চুইছে সেই ভিডিঅ' আপোনালোকে ভিডিঅ' ফুটেজ পাব তেনেকুৱা এটা অৱস্থা কৰিছে এগৰাকী মহিলাৰ ওপৰত সেই মহিলাগৰাকীৰ বোৱাৰীৰ ওপৰত চুলিত ধৰি কেঁচুৱা বুকুচা লৈ থকা অৱস্থাত সেই মহিলাগৰাকীৰ বোৱাৰীক চুলিত ধৰি চাঙৰ পৰা চাংঘৰৰ পৰা টানি একেচাতে পেলাই দিছে মাতিলে মোৰ জনাত মাদক দ্ৰব্য সেৱন কৰে আৰু গাঁৱৰ ৰাইজে সেইসকলৰ লগত সহযোগ কৰি ঘৰখনক নিশেষ কৰিব বিচাৰিছিলে তেখেতলোকে সম্পূৰ্ণ ভণ্ডামী কৰিছে নাটক কৰিছে তেখেতলোকৰ লগত কোনো আই লম্ভা নাই এই 7 গৰাকী আইৰ লগত 40-50 জন ক'ব গ'লে আপুনি 70 জনৰ ওপৰত হ'ব সেই ব্যক্তিসকল যদি আজি ৰাতিৰ ভিতৰত আহি যদি সেইখন ঘৰক যদি কিবা কৰে মানুহ মাৰ্ডাৰ কৰে তেতিয়াও আমি সম্পূৰ্ণভাৱে সিকিউৰ থাকিব পাৰিম বুলি আমি নিজে নাভাবোঁ সেই ঘৰখনত এতিয়া সম্পূৰ্ণ সুস্থভাৱে সুস্থ মনে থাকিব পৰাকৈ সেই ঘৰখনক প্ৰশাসনে ব্যৱস্থা কৰি দিব লাগে গাঁওখনৰ 4 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষৰ গাত আই লম্ভা বুলি প্ৰচাৰ চলিছিল আইৰ আগমন ঘটা বুলি কৈ আয়ে গাঁওবাসীক নাম কীৰ্তন আৰু ভাওনা পতাৰ পৰামৰ্শ দিছিল গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গৈছিল সেইখিনিলৈকে সকলো ঠিকেই আছিল শেহতীয়াকৈ আইৰ নেতৃত্বত লণ্ডভণ্ড কৰা হ'ল এজন লোকৰ বাসগৃহ মিচিং জনগোষ্ঠীৰ এজন লোকৰ চোতালত একাংশৰ অদ্ভুত কাৰবাৰ আনকি লোকজনৰ শুৱনি কোঠাত প্ৰৱেশ কৰি বাকচ ভাঙি নগদ ধন লৈ যোৱাৰো অভিযোগ অৱশেষত মিচিং জাতীয় সংগঠন TMPKৰ নেতৃত্বত স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি ধলপুৰ আৰক্ষী চকীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে আইসহ কেইবাজনো লোক আৰক্ষীৰ জালত পৰে এগৰাকী মহিলাসহ 2 ভাতৃ অৱশেষত আলহী হ'ল ৰঙা ঘৰৰ যিসকল ব্যক্তিয়ে আইৰ নামত ভণ্ডামী কৰি ঘৰখনক মাৰপিট কৰি মানুহ মাৰ্ডাৰ কৰিব লোৱাৰ পিছতো 24 ঘণ্টাৰ পিছতো যোৱাকালি আপুনি ৰাতিপুৱা 8 বজাৰ পৰা আজি ৰাতিপুৱা 8 বজালৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ নকৰিলে যি ঘৰক ভাঙিছে সেই ঘৰক ডিচিশ্যন নিদিয়াৰ কাৰণে ৰাতিপুৱা গাঁৱৰ ৰাইজ গোট খাই TMPK আৰু MMKৰ সহযোগত সম্পূৰ্ণভাৱে ইয়াত থানাত ঘেৰাও কৰি প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে 7 গৰাকী আই উঠিছে সেই 7 গৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তাৰে কেইগৰাকীমান আইক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে যদি কিবা বেলেগ ভূমিকা পালন কৰিছে সেইটো আমি ক'ব নোৱাৰিম নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট টাইম 8